এইটো কুৱেশ্যন মানে মোৰ যোনদিনা সুধিছিল সেইদিনাই মানে শুনি কিনে আৰু কিবা লাগিছে তেওঁ সুধিছে তোমাৰ দেওৰ লগত তোমাৰ বিয়া বুলি শুনিছোঁ কথাটো হয় নেকি বেয়া নাপাবা সোধা বাবে আমাৰ ৰিলেটিভ আছে তোমাৰ মাৰ ঘৰৰ ওচৰত নমস্কাৰ মই জ্যোতিষ্ণাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আজি মানে কেইদিনমান হ'ল মই এনেকৈ ভালকৈ ভিডিঅ' দিব পৰা নাই মানে ভিডিঅ' বনাব পৰা নাই অলপ অসুবিধাৰ কাৰণে আজিৰ ভিডিঅ'টো ভ্লগ নহয় আপোনালোকে মোক সোধা কেইটামান কুৱেশ্যনৰ এনচাৰ লৈ আহিছোঁ মই আজিৰ ভিডিঅ'টোত যিসকলে কুৱেশ্যনবোৰ কৰিছিল নিশ্চয় এনচাৰবোৰ পালে ভাল পাব হল কুৱেশ্যনবোৰ সোধা বহুত দিনে হ'ল কিন্তু মই বনাম বুলি ভিডিঅ'টো বনাব মানে ইচ্ছাও যোৱা নাছিল কিবা আজি ভাবিলোঁ বেলেগ ভিডিঅ' একো বনোৱা নাই সেইকাৰণে আপোনালোকৰ কুৱেশ্যনৰ এনচাৰকেইটাকে দি দিওঁ সেয়াই আহিছোঁ এতিয়া কুৱেশ্যনৰ এনচাৰবোৰ দিব এতিয়া মানে দুপৰীয়া মানে ভাত পানী খাই একেলগে আজৰি হৈ কিনে আহিছোঁ মই যিহেতু দিগদাৰ হয় নহ'লে গুণকো একেলগে ভাত তাত খুৱাই গা পা ধুৱাই কিনে তাক খুৱাই থ'লোঁ থৈ কিনে এতিয়া মই ৰুমতে বহিছোঁ আৰু মানে কুৱেশ্যনৰ এনচাৰবোৰ দিম বুলি বাকী কামখিনি কৰি আহিলোঁ এতিয়া আপোনালোকক আৰু কুৱেশ্যনৰ এনচাৰকেইটা দি যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব মানে মই ইমান বেছি গৰম পৰিছে মোৰ একদম ইচ্ছা নাযায় ভিডিঅ' বনাব দিনটো এইবোৰ কাম ঘৰৰ কাম কাজ এইবোৰ থাকে আৰু বহুত বেছি গৰম পৰিছে অশান্তি লাগিছে একদম মানে ভাত তাত বনাই একেলগে খাই মেলি বাচন চাচন ধুই কিনে আহিছোঁ একেবাৰে আজৰি হৈ কিনে এতিয়া আৰু আপোনালোকক এনচাৰকেইটা দিম বুলি আপোনালোকে যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ ছাবস্ক্ৰাইব মানে এতিয়া আৰু মানে কমি গৈছে ডাউন হৈ গৈছে সেইকাৰণে আপোনালোকে যিসকলে নতুনকৈ ভিডিঅ' চাই আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ আগৰ ভিডিঅ'বোৰো চাব আৰু ছাপোৰ্ট কৰিব বাকী আৰু এতিয়া আপোনালোকৰ কুৱেশ্যনৰ এনচাৰবোৰ আৰু দিয়া সময় প্ৰথমতে আহিছোঁ আপোনালোকৰ মাজত কুৱেশ্যনৰ বহুতে মানে কুৱেশ্যন সুধিব দিছিলোঁ যাতে বহুতে কুৱেশ্যন সোধা নাই সাহস দিছে আৰু মানে আমাক গুণ আৰু মোক তাৰে মাজতে কিছুমানে কুৱেশ্যন সুধিছে তাৰে পোনপ্ৰথম কুৱেশ্যনটো লৈছোঁ পম্পী ঠাকুৰীয়াই সুধিছে বাবুটোৰ কিমান এজ হ'ল বা আহিব লগা দিনকেইটা যেন ভাল হয় গুড নাইট লাভ ফ্ৰম হাজং পম্পী বাবুৰ এতিয়া 3 বছৰ কমপ্লিট হ'বয়ে শাওনত ইংৰাজী হিচাপত আগষ্টত 3 বছৰ তাৰ কমপ্লিট হ'ব হয় 4 সোমাবয়ে আৰু ধন্যবাদ ইমানখিনি মৰম দিয়াৰ কাৰণে আমাক আৰু এইফালে আৰু এটা সুধিছে বিকাশ কলিতা দুটা কুৱেশ্যন সুধিছে প্ৰথমটো হৈছে পুৰণি বছৰটোত তুমি কি পালা আৰু জীৱনৰ পৰা কি হেৰুৱালা আৰু দ্বিতীয়টো হৈছে প্ৰিয় মানুহ এজনলৈ মনত পৰিলে তুমি কি কৰা বিকাশ পুৰণি বছৰ তেনেকৈ পাব লগা একো নাই হেৰুৱাব লগাখিনিতো হেৰুৱাইছোৱে 3 বছৰ আগতে হেৰাইছোঁ যিখিনি হেৰুৱাবলগীয়া আছিল এনেকৈ বিশেষ আৰু পোৱা বুলি বা হেৰুৱা বুলি আৰু বেলেগ আৰু কি ক'ম এনেকৈ চলি আছে আৰু জীৱনটো আৰু তোমাৰ দ্বিতীয় কুৱেশ্যনটোৰ এনচাৰ হৈছে প্ৰিয় মানুহজনলৈ মনত পৰিলে তুমি কি কৰা যেতিয়া বহুত বেছি মনত পৰে ন একদম মানে ৰুমত আহোঁ দৰ্জা মাৰি লৈ কিনে মানে হেঁপাহ পলোৱাই কান্দি লৈ উঠি কিনে আকৌ নিজকে চম্ভালিছে বাবু আছে মই বাবুৰ কাৰণে থাকিব লাগিব আৰু তাৰ মুখখন চাই কিনে নিজকে ষ্ট্ৰং কৰোঁ এনেকৈ আৰু চলে আৰু বহুতে মানে কুৱেশ্যন সোধা নাই ভৱানী দাসে কৈছে গুণ আৰু তুমি সুখী হৈ থাকা বা লাভ ইউ থেংক ইউ চেছ ইমানখিনি মৰম দিয়াৰ কাৰণে আৰু শেৱালী দত্তই দিছে গুণ আৰু তুমি সদায় হেপ্পী থাকা আনৰ কথা শুনি দুখ নকৰিবা জীৱনটো এবাৰে পোৱা যায় নিজৰ ভাল লগা কামবোৰ কৰি আগুৱাই যোৱা তোমালোকে এনেকৈ ছাপোৰ্ট মৰম কৰি যাবা নিশ্চয় সাহস পাম ময়ো আগুৱাই যাব আৰু এটা বিশ্বজিৎ হাজৰিকাই দিছে তুমি পাৰা যদি এটা জব যোগাৰ কৰি লোৱা সুখী হোৱা দুটা জবৰ কাৰণে মানে এনেকৈ এতিয়া বৰ্তমান ট্ৰাই কৰা নাই কাৰণ গুণক এৰি কেনে মই যাব নোৱাৰোঁ সেয়াক অকলে ৰাখিব দিগদাৰ হয় মাৰ নোৱাৰে গোটেইখিনি ঘৰখন চম্ভালি তাক ৰাখিব বহুত বেছি দিগদাৰ হ'ব সেইকাৰণে তাক স্কুলত দিয়াৰ পিছত বাৰু চাম কিবা চেষ্টা কৰি জব পালেতো জবে কৰি নকৰিলে জব নাপালে কিবা বেলেগ কিবা কাম হ'লে কৰিম আৰু তাৰপিছত মামনি ভ্লগছে
দিছে আপুনি বহুত ষ্ট্ৰং, মই নাৰী হিচাপে গৌৰৱ কৰোঁ, সদায় হেপী থাকিবা গুণ, যাতে বহুত ভাল মানুহ হয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। থেংক ইউ। ষ্ট্ৰং বুলি নকওঁ, তথাপিও নাজানো ক'ত বাৰু ইমানখিনি সাহস পাইছোঁ এতিয়ালৈকে যে আগুৱাই গৈ আছোঁ মই, আৰু ভৱিষ্যতে যাতে এনেকৈ আগুৱাই যাব পাৰোঁ সকলোৱে আশীৰ্বাদ কৰিব, আৰু ময়ো চাম নিজকে আকৌ ষ্ট্ৰং কৰিব আৰু মানে বহুত বেছি ষ্ট্ৰং কৰিব। কেতিয়াবা হাৰি যাওঁ, এইখিনি ষ্ট্ৰং হৈছোঁ যদিও কেতিয়াবা মাজে মাজে হাৰি যাওঁ মই। চাওঁ আৰু মানে চিৰঞ্জীৱ ডেকা এইটো মোৰ কলেজ ফ্ৰেণ্ড হয়। চিৰঞ্জীৱ ডেকাই সুধিছে তোমাৰ খুবচুৰতি কা ৰাজ কি, বেছিকৈ কান্দো যে সেইকাৰণে দেখাত ধুনীয়া। তাৰপিছত ৰঞ্জিত ডেকাই সুধিছে গুড নাইট, ল'ৰাটো কিমান ডাঙৰ হ'ল, তোমাৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে। থেংক ইউ, ভিডিঅ'বোৰ চাই থাকিবা। আৰু গুণৰ আগষ্টত 3 বছৰ কমপ্লিট হ'ব। বদমাছ কিন্তু হৈছে আৰু সেই। তাৰপিছত এটা আছে, নাম নাই এনেকৈ, ট্ৰাই এগেইন বুলি আছে, তাতে তেওঁ সুধিছে কোনোবা যদি আপোনাক বিয়া পাতিব বিচাৰে বিয়া হ'বানে? এইটো মই এতিয়ালৈকে মানে ভাবা নাই মানে বিয়া হ'ম বুলি মই ভাবা নাই, এনেকৈ থাকিম বুলিয়ে ভাবিছোঁ। তাৰপিছত এইটো নাম নাই, সুধিছে তোমাৰ ঘৰ ক'ত ক'বানে? মোৰ ঘৰ বাক্সা জিলাৰ ওদালবাৰীত। আপোনালোকে নাম শুনিছেনে? শুনিছে যদি কমেণ্টত জনাব। এইটো কোনে সুধিছিল, নামটো নাই, সেইকাৰণে কোনে সুধিলে এইটো ক'ব নোৱাৰিলোঁ। আৰু ধুনুমাই সুধিছে তোমালোক সদায় ভালে থাকা, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা, গুণক কেতিয়া স্কুলত দিবা? গুণক 4 বছৰত সোমোৱাৰ পিছত দিম বুলি ভাবিছোঁ, মানে 4 বছৰ 6 মাহমান হ'লে বয়সটো চাই কিনে সেনেকৈ দিম বুলি ভাবিছোঁ। একদম সৰুতে দিলেও বাচ্ছাই মানে ইমান লোড ল'ব নোৱাৰে, সেইকাৰণে অকণমান ডাঙৰ 4 বছৰটো পাৰ হৈ যাওক তাৰপিছতহে দিম বুলি ভাবিছোঁ। 4 বছৰ নহয়, 3 বছৰটো কমপ্লিট হৈ 4 বছৰ সোমালে, মানে 4 বছৰ সোমালে দিম বুলি ভাবিছোঁ। চাওঁ ঘৰৰ মানুহে কি কয়, ঘৰৰ মানুহৰ লগত আলোচনা কৰি কিনে। তাৰপিছত ডেইজিত আছে সুধিছে তুমি বৰ্তমান কিবা কাম কৰা নেকি? নাই, বৰ্তমান মই একো কামত সোমোৱা নাই, এনেকৈ ঘৰতে আছোঁ আৰু ঘৰুৱা কাম কাজ কৰি। তাৰপিছত এটা সুধিছে মৌচুমী লাইফষ্টাইল, এইটো কুৱেশ্যন মানে মোক যোনদিনা সুধিছিল সেইদিনাই মানে শুনি কিনে আৰু কিবা লাগিছে। তেওঁ সুধিছে তোমাৰ দেৱৰ লগত তোমাৰ বিয়া বুলি শুনিছোঁ, কথাটো হয় নেকি? বেয়া নাপাবা সোধাৰ বাবে, আমাৰ ৰিলেটিভ আছে তোমাৰ মাৰ ঘৰৰ ওচৰত। মৌচুমী, সেনেকুৱা একো কথা নহয়। যিসকলে আমাৰ তাত আহি থাকে সকলোৱে জানেই মোৰ দেৱৰ আৰু মোৰ ৰিলেশ্যনশ্বিপটো কেনেকুৱা। মই মানে দেৱৰজনৰ লগত এতিয়াও ফ্ৰী হ'ব পৰা নাই, মানে আমি দুটা ইমান বেছি ফ্ৰী নহয়। এতিয়া বুলি নহয়, মই গুণৰ দেউতাক থাকোঁতে মানে ইমান বেছি আমি দুটাই ফ্ৰী নাছিলোঁ তেতিয়াও। এনেই খোৱা লোৱা টাইমখিনিত মাতো, সেয়া আমাৰ কাম আছিল মানে। তেতিয়া এনেকৈ একদম বেছি মানে বক আৰু দেৱৰ মানে যেনেকুৱা ফ্ৰী হয় আমি দুটা সেনেকুৱা ফ্ৰী নহয়, এতিয়াও নহয় সেনেকুৱা ফ্ৰী। মোৰ দেৱৰজনে মোক বহুত লাজ কৰে আৰু মোৰো ইমান বেছি ভাল নালাগে এনেকৈ কথা চথা পাতিব, মানে দুটাৰে কিবা কাম থাকিলেহে আমি দুটাই কথা বতৰা পাতোঁ, তাৰ বাহিৰে আৰু বেলেগ এনেকুৱা নাই। তোমাক বাৰু কোনে কৈছে নাজানো বিয়া চিয়াৰ কথা, এইবোৰ একদম মিছা কথা। আমাৰ মানে ঘৰত এইবোৰ কথা আজিলৈকে ওলোৱাই নাই। কোনেবা কি ক'লে আৰু গম নাপাওঁ তোমাক, এইটো কিন্তু একদমেই নহয়। যিসকলে আহে আমাৰ তাতে আহি থকা সকলোৱে জানে মোৰ দেৱৰজনৰ লগত মোৰ সম্পৰ্কটো কেনেকুৱা। মানে লাষ্ট কেতিয়া ভাঙিব সেইটোও নাজানো, আমাৰ ৰিলেশ্যনশ্বিপটো মানে এনেকুৱা। আমাৰ কেতিয়াবা কিবা কাম থাকিলে দুটাই মাত বোল কৰোঁ, তাৰ বাহিৰে আৰু আমাৰ মাজত একো কথা বতৰা নাই। তাৰপিছত সন্তু য়াসমিনে সুধিছে তোমাৰ মাৰ ঘৰত কোন কোন আছে? মোৰ মাৰ ঘৰত মোৰ মা, দেউতা আৰু ভণ্টি দুজনী আছে। ভণ্টি দুজনী মোতকৈ সৰু, সিহঁত দুটা আছে। আৰু এটা সুধিছে, এইটো নামটো নাই, তুমি গুণক কেনেকৈ ডাঙৰ কৰিলা? কাৰণ ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে কিমান পইচা লাগে সেইবোৰ বুজি পাওঁ দিয়া, তোমাক ঘৰৰ মানুহে দিয়েনে? গুণক ডাঙৰ কৰা এইটোত মই সেনেকুৱা বিশেষ একো কষ্ট পোৱা নাই বুলি ক'ব লাগিব। মানে বাকী বাচ্ছাৰ লগতো এইখিনি লাগিব মা হিচাপে, সেইখিনি কষ্ট, কিন্তু পইচা পাতিৰ ক্ষেত্ৰৰ পৰা এনেকুৱা একো কষ্ট পোৱা নাই। দুয়োখন ঘৰৰ মানুহে বহুত হেল্প কৰে, এইখন ঘৰৰ আৰু সেইফালৰ পৰা মোৰ দেউতাও আছে। দেউতা থকালৈকে টেনশ্যন নলওঁ আৰু একো, দেউতাই বহুতখিনিয়ে সহায় কৰে। এতিয়া বুলি নহয়, হাজবেণ্ড থাকোঁতেও কিবা লাগিলে দেউতাকে খোজোঁ, মই দেউতাই দিয়ে, সেনেকুৱাই আছিল। আৰু আছে দেউতা থকাৰ কাৰণে আৰু বেছিকৈ সাহস পাওঁ অলপ, সেইকাৰণে সেয়াই প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত, দুয়োখন ঘৰৰ মানুহকেইটা ভালে কুশলে থাকক গোটেইকেইটা।
মোৰ বাকী যি হয় হ'ব দেউতাহঁত থকালৈকে মানে হয়তো ভাগি নপৰোঁ, ভাগি পৰিব নিদিয়ে। তাৰে পিছত কিবা হয় আৰু পিছত গম নাপাওঁ। কিন্তু দুয়োখন ঘৰৰ মানুহে বৰ্তমান মোক সেনেকৈ একো টকা পইচাৰ ক্ষেত্ৰত একো মানে অসুবিধা দিয়া নাই বা একো মানে অভাৱ দিয়া নাই। আৰু চাওঁ বাৰু কি কুৱেশ্যন আছে। মানে মই কুৱেশ্যনবোৰ সুধি থৈছিলোঁ ন আগতে, সেইখিনি বিচাৰি থাকিব লগা হৈছে। এইকেইটা মানে 4 মাহমান আগতে সোধা কুৱেশ্যনৰ এনচাৰহে দিলোঁ আপোনালোকক। আৰু আছিল কেইটামান কুৱেশ্যন, সেইকেইটা আৰু পালোঁ। বাবু উঠিছে, অকণমান ৰ'বচোন আপোনালোকে। মানে মই তাৰ ওচৰত শুই নাহিছে, সেইকাৰণে বাবু অকণমান মানে গুঙগুঙাই থাকে। এই ওচৰত শুই থাকিলে আৰু নুঠে, আকৌ মাতিছে। গুণে শুই থকাৰ কাৰণে মানে মই ফেনৰ স্পীডটো অলপ কমাই দিছিলোঁ যে আপোনালোকে ফেনৰ চাউণ্ডটো শুনিব বুলি। সেইকাৰণে অকণমান গৰম পালে নেকি, গৰম পাই কিনে উঠিছিলি। আকৌ মানে ফেনখন স্পীডটো বঢ়াই দিয়া কাৰণে আকৌ শুলে। আৰু বাকী থকা কুৱেশ্যনকেইটাৰ এনচাৰ আপোনালোকক দিওঁ। দীপামণি দাসে সুধিছে, তোমাৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে বা তোমাৰ কিমান ইয়াৰ্ছ হৈছে আৰু কিমানক লগি পঢ়িছিলা আৰু তোমাৰ মুছলপুৰ কোনখিনিত ঘৰ, গুণৰ নামটো ক'বাচোন, লাভ ফ্ৰম থমনা। ইমান ভালকৈ লাগে সুধিছে দীপামণি চিজ। মোৰ এতিয়া বয়স হৈছে 24 বছৰ 7 মাহ চলি আছে বয়স মোৰ। আৰু মই BA কমপ্লিট কৰিছোঁ। BA কমপ্লিট কৰি কিনে গুৱাহাটীত আছিলোঁ। মই গুৱাহাটী কলেজত পঢ়িছিলোঁ, মানে মেট্ৰিক ইয়াতে কমপ্লিট কৰি মই গুৱাহাটীত গ'লোঁ। তাতে হাই ছেকেণ্ডেৰী BA কমপ্লিট কৰি কিনে মই ঘৰত আহি ঘৰত থাকোঁতে এনেকৈ গুণৰ দেউতাকৰ লগত চিনাকি। তাৰপিছতে আমাৰ বিয়া হৈছিল। আৰু মুছলপুৰৰ নহয়, আমাৰ মুছলপুৰৰ পৰা তুমি সেইফালৰ পৰা আহিলে মুছলপুৰ পাৰ হৈ আহিব লাগে। আৰু বৰমাৰ ছাইডৰ পৰা আহিলে ওদালবাৰী আগতে পায়, তাৰপিছতে মুছলপুৰ পায়। মোৰ ঘৰ ওদালবাৰীতহে, আমাৰ এইখিনি ওদালবাৰী বুলি কয়। আৰু মোৰ গুণটোৰ নামটো হৈছে বৰ্ণিল। তাৰ এটা নাম বৰ্ণিল আৰু আন এটা নাম হৈছে উদ্দীপ্ত। আৰু বহুত বেছি মৰম তোমাক। আৰু তুমি এনেকৈ চব ভিডিঅ'বোৰ চোৱা, কমেণ্ট কৰা, বহুত বেছি ভাল লাগে। এনেকৈ মৰম দি থাকিবা। আৰু ভণ্টি এজনীয়ে সুধিছে তোমাক ভণ্টি এজনীয়ে কুৱেশ্যন সোধা নাই, কৈছেহে তোমাক লগ পাব মন আছে এবাৰ। কেতিয়াবা নিশ্চয় লগ পাম, যদি ভাগ্যত আছে। ভাগ্যত থাকিলে নিশ্চয় লগ পাম দিয়া। তাৰপিছত আৰু এটা সুধিছে ৰিম্পী ৰাজপুতে সুধিছে, বা তুমি ইউটিউব চেনেল খোলা কিমান বছৰ হ'ল আৰু আগলৈ কি কৰিম বুলি ভাবিছা, লাভ ফ্ৰম ডিব্ৰুগড়। এনচাৰটো দিবা দেই। মই ইউটিউব চেনেলটো খোলা মানে চেনেলটো আগতে খোলা আছিল। মই মানে কি হৈছিল, মোৰ কলেজৰে ফ্ৰেণ্ডজনক কৈ থাকে যে ইউটিউব চেনেল এটা খুলি ল'ব পাৰা, বিজি হৈ থাকিবা, মানে গুণৰ দেউতাক ঢুকোৱাৰ পিছত সেনেকৈ কৈ থাকে। কওঁতে মই চেনেলটো খুলিলোঁ বাৰু। খুলি কিনে কেতিয়াবা কুকিং ভিডিঅ' দিওঁ। আগতে সেনেকৈ জানাও নাছিলোঁ, কেতিয়াবা কিবা বনালোঁ দিলোঁ সেনেকৈ। তাৰপিছত ইনষ্টাগ্ৰামত মোৰ এটা ভিডিঅ' ভাইৰেল হৈছিল। সেইটো ভিডিঅ' ভাইৰেল হোৱাৰ পিছত তেতিয়া মানে মানুহবোৰে চিনি পালে মোক, অলপমান মানুহে চিনি পায়। আৰু সকলোৱে ক'লে যে তুমি ইউটিউব চেনেল এটা খুলি ল'বা, তাতে ভিডিঅ' দিবা, আমি তোমাক ছাপোৰ্ট কৰিম এনেকৈ। আৰু গুণৰ দেউতাকৰ লগত কি হৈছিল সেইটো কথা ক'ব দিলে মোক চেনেলটো খুলি কিনে। মানে সকলোৱে জানিব বিচাৰে, ইমানকেতো আৰু মই সবকেতো মেছেজৰ ৰিপ্লাই দি কিনে সেনেকৈ ক'ব নোৱাৰোঁ। তাৰপিছত সেনেকৈ বহুতৰে কথা শুনি আহিলোঁ আকৌ ইউটিউব চেনেলটোত। আহি কিনে এতিয়া প্ৰায় মোৰ 2 বছৰ হ'ব হোৱা নাই, 1 বছৰ কমপ্লিট হৈ গ'ল। মই 2022 নৱেম্বৰত আৰম্ভ কৰিছিলোঁ ভিডিঅ' দিব। নৱেম্বৰৰ পৰা এতিয়ালৈকে চলি আছে, 2022 পৰা 2022 নৱেম্বৰত এতিয়া। আৰু আগলৈ কি কৰিম বুলি ভাবিছোঁ, মানে চাওঁ আৰু কি কৰিম, ভাবা নাই এতিয়ালৈকে একো। আৰু যদি ইউটিউব চেনেলটোৰ কথা সুধিছে, চেনেলটো মানে আৰু কি হয় চাওঁ, চলাব পাৰোঁ নে নোৱাৰোঁ। এনেকৈ মই টপিকে বিচাৰি নাপাওঁ ভিডিঅ' দিব। আৰু সদায়নো ঘৰৰ ভিডিঅ'বোৰ কিমানেই দিম, কিমাননো চাবা তোমালোকেও। চাওঁ আৰু জোনালী ব্ৰহ্মই সুধিছে, তোমাৰ ক'ত ঘৰ আৰু তুমি কিমানলৈকে পঢ়িছিলা, তোমাৰ ইয়াৰ্ছ কিমান ক'ব বাইদেউ। মোৰ ঘৰ ওদালবাৰীত, বাক্সা জিলাৰ ওদালবাৰীত। আৰু মই BA কমপ্লিট কৰিছোঁ। আৰু মোৰ বয়স ক'লোৱে আগতে, মোৰ বয়স এতিয়া বৰ্তমান 24 বছৰ 7 মাহ চলি আছে মোৰ বয়স।
আৰু এটা সুধিছে ভাইটি এজন আছিকুৰ ৰহমান বুলি, বা ভাইটিজনে সুধিছে বা আপোনালোকৰ ধৰ্মত দেৱাৰে বোৰক বিয়া পাতিব নাপায়নে ক'বচোন, আৰু আমাৰ ঘৰত আহিবা ঈদ খাবলৈ বা সজাই দবকা। এটা সঁচা কথা, মই গুণক বহুত বেছি ভাল পাওঁ, ভাষাৰে বুজাব নোৱাৰোঁ। লাভ ইউ গুণ। ভাইটি মানে কিছুমানে পাতে সেনেকৈ বয়েকক বিয়া, সেইটো নিজৰ লগত কথা, নিজে কি ভাবে মানে দেৱৰজনৰ বৌজনৰ প্ৰতি কেনেকুৱা মানে ভাৱ, পাতে নাপাতে বুলি নকওঁ মই, পাতে বহুত আছে সেনেকুৱা, শুনিছোঁ আৰু দেখিছোঁ এনেকৈ বিয়া পাতে বুলি। যদি ইচ্ছা কৰে বা ঘৰৰ মানুহে কয় দেৱৰজনে ইচ্ছা কৰে তেতিয়া পাতিব পাৰে, সেইটো আৰু মই নোৱাৰে বুলি নকওঁ। বাকী মনৰ লগতহে কথা, মন মিলিলে আৰু গোটেইখিনি হয়। তাৰপিছত আছামিজ এনিছা ভ্লগে সুধিছে বা মই টিহুৰ হয়, গুণক বহুত ভাল লাগে। মোৰ ল'ৰা এটা আছে 2 ইয়াৰ্ছ, মই ভ্লগ বনাওঁ, তুমি এডিটিং কি এপত কৰা ক'বাচোন, তোমাৰ আৰু গুণলৈ বহুত মৰম। ইমানখিনি মৰম দিয়াৰ কাৰণে থেংক ইউ। আৰু আছিকুৰ ৰহমান ভাইটি, তোমাকো বহুত বেছি ধন্যবাদ। তুমি মোৰ প্ৰত্যেকটা ভিডিঅ'তে কমেণ্ট কৰা তুমি গুণক বহুত বেছি ভাল পোৱা বুলি, ভাল লাগে, সেনেকৈ মৰম দি থাকিবা তাক। আৰু এনিছা, মই মানে এইটো এটা এপতে অকল নকৰোঁ, মই QnA এপতো কৰোঁ, ইনষ্টাতো কৰোঁ আৰু কাইনমাষ্টাৰ, যোনটোত ইচ্ছা লাগে সেইটোতে কৰোঁ, আৰু এটা এপ বুলি নহয়, যোনটোত মানে ইজি লাগে আৰু সেনেকৈ কৰোঁ। আৰু ললিতা কলিতাই কৈছে তোমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে আৰু ভিডিঅ'বোৰত গুণক বেছিকৈ দেখাবা। গুণে মোবাইলৰ আগতে নাহে, সি মানে মোবাইলটো ওলালে পলাহে, মানে কিয় বা নাজানো, লাজে খোৱাৰ নে কিয়ে বেয়াই পাই গম নাপাওঁ। মোবাইলটো যদি লোৱা দেখা পাইছে সি আৰু নাথাকে, দৌৰে, মই জোৰ কৰি কিনেহে উঠাওঁ তাক কেতিয়াবা। আৰু বৰ্ষা দাসে সুধিছে তোমাৰ দেৱৰজনৰ নাম কি আৰু তোমাৰ হাজবেণ্ড কি বেমাৰ হৈছিল প্লিজ ক'বা প্লিজ, মই তোমালোকক এপিৰ পৰা জানো, বিয়া হোৱা আগৰ পৰা, প্লিজ মোৰ এনচাৰ দিবা। বৰষা, মোৰ দেৱৰজনৰ নাম উৎপল, আৰু মোৰ হাজবেণ্ডৰ মানে কি বুলি কওঁ, আমাৰ এটা বস্তু থাকে ন সকলোৰে, পেনক্ৰিয়াছ বুলি, সেইটো মানে ব্লাষ্ট হৈ গৈছিল তেওঁৰ, মানে একদম গেলি গৈছিল, যিহেতু টেঙা খাইছিল, টেঙা একশ্যন কৰি কিনে এইটো পেনক্ৰিয়াছটো মানে একেবাৰে মানে নষ্ট হৈ গৈছিল। সেইকাৰণে ডক্টৰে চিকিৎসা কৰিব বেছি টাইম নাপালে তেওঁক। যদি আমি লগে লগে গুৱাহাটীত লৈ গ'লোঁ হয় তেতিয়া হয়তো তেওঁক বাচা নাবাচাটো নকওঁ, কেইদিনমান চিকিৎসা কৰিব সময় পালোঁ হয়। যিহেতু তেওঁ নিজে গৈ কিনে নলবাৰীত ভৰ্তি হ'ল, তাতে ডক্টৰে নক'লে কি বেমাৰ হৈছিল, কি হৈছিল একো নক'লেও, যেতিয়া মানে একদম চিৰিয়াছ হৈছিল তেতিয়াহে ক'লে। তাৰপিছত গুৱাহাটীত নিছিল যদিও গুৱাহাটীত ডক্টৰে কৈছিল আগতে নিলে, এদিন আগতে নিলে কিবা হ'লেও কৰিব পাৰিলে হয়, কিন্তু আমাৰে কপাল বেয়া বুলি ক'ব লাগিব, সেইকাৰণে হয়তো নাপালোঁ সময়। তাৰপিছত পাহি কলিজাই সুধিছে তুমি কিমান পঢ়া, মই BA কমপ্লিট কৰিছোঁ। আৰু অভিজিত ডেকাই সুধিছে তুমি আকৌ বিয়া হ'বানে, নাই মই বিয়াৰ কথা এতিয়ালৈকে অলপো ভাবাই নাই, একদমেই ভাবা নাই, মোৰ ইচ্ছাও নাই আগৰ বিয়া হ'ব, নাই ভাবা নাই মই। আৰু নেহা নিবিড়েও এইটো কুৱেশ্যনে কৰিছে তুমি আকৌ বিয়া হ'বানে, নাই মই বিয়াৰ কথা একদমেই ভাবা নাই, মোৰ মন নাই আৰু দ্বিতীয় সংসাৰ কৰিব, যেনেকৈ আছোঁ সেনেকৈ ঠিকে আছোঁ। কাৰণ গুণ হৈছে মোৰ হাজবেণ্ডৰ ল'ৰা, মই ধৰিলোঁ মই কাৰোবাৰ লগত বিয়া হ'লোঁ বেলেগ এজনৰ লগত, বেলেগৰ বাচ্ছা এটাক মই গুণকে এইটো মই নাযাওঁ, গুণকটো থৈ কিনে নাযাওঁ, তাক লৈ যাম, বেলেগৰ বাচ্ছা এটাক বেলেগ এখন ঘৰৰ মানুহে মৰম দিব, বেলেগ এজন মানুহে মৰম দিব নে কি কৰিব, মোৰ সেইবোৰ ভাবিলেই ভয় লাগে। সেইকাৰণে মই বাপৰে বিয়াটো একদম দূৰৰ পৰাই নমস্কাৰ, নহয় আৰু মই বিয়া। তাৰপিছত মনীষা কলিতাই সুধিছে তোমাৰ দেৱৰজনৰ জীয়েক আছেনে, এইটো মই নাজানো দেই, মই ক'লোৱে আগতে মই দেৱৰজনৰ লগত ইমান বেছি ফ্ৰী নহয়, আমাৰ দুটাৰ ৰিলেশ্যনটো ইমান ফ্ৰী ৰিলেশ্যন নহয়, কিবা কথা মানে কিবা কাম থাকিলে দুটাৰে মাজত কথা হয়, বেলেগ আৰু এনেকুৱা একো নাই, সেয়ে মই নাজানো মোৰ দেৱৰজনৰ জীয়েক আছেনে নাই। তাৰপিছত জানবীৰ ৰাভাই কৈছে ভালে আছানে তুমি, ভালে মানে চলি আছোঁ আৰু কিবাকৈ, ভাল বেয়াৰ মাজতে। আৰু মনীষা বৰ্মনে সুধিছে তোমাৰ ঘৰ ক'ত, মোৰ ঘৰ বাক্সা জিলাৰ অদালবাৰীত, শুনিছানে নামটো, যদি চিনি পোৱা কমেণ্টত জনাবা।
আজিৰ মানে এইখিনিয়ে আছিল কুৱেশ্যন আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু কুৱেশ্যনবোৰৰ এনচাৰবোৰ মই ভালকৈ দিব পাৰিলোঁ নে নাই জনাব আৰু যদি আপোনালোকৰ কেতিয়াবা কিবা কুৱেশ্যন থাকে মোক জনাব মই ভিডিঅ' ৰূপে কুৱেশ্যনবোৰৰ এনচাৰ দিব চেষ্টা কৰিম আৰু আপোনালোকে ফেনৰ সাউণ্ডটো পাই থাকিব পাৰে তাৰ কাৰণে ক্ষমা কৰি দিব যেহেতু বাবু শুই আছে ফেনখন অফ কৰি দিলে বহুত গৰম অফ কৰি দিলে সি সাৰ পাই যায় আৰু সি সাৰ পালে মই ভিডিঅ' বনাব নোৱাৰোঁ সেইকাৰণে আৰু মই যেহেতু মোবাইলটো দূৰত থৈ কিনে কৈ আছোঁ সাউণ্ডটো কমকৈ শুনিব পাৰে মোৰ মাতটো তাৰ বাবেও ক্ষমা বিচাৰিছোঁ আৰু যিসকলে নতুনকৈ চাই ভিডিঅ'টো তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব নেক্সট লগ পাম বেলেগ এটা ভিডিঅ'ত আজিলৈ ইমানতে সামৰোঁ ভিডিঅ'টো সকলো ভালে কুশলে থাকক আৰু আমাক মৰম শান্তি থাকক বাই বাই